নমস্কাৰ। আজিৰ এই ভিডিঅ'খনত আমি জানিম অসমৰ কোনকেইটা জনগোষ্ঠী এছটি আৰু এছচিৰ মৰ্যাদা লাভ কৰিছে আৰু অসমৰ ক্ষেত্ৰত আদিবাসী চাহ জনগোষ্ঠী জাতিসকলৰ ভিতৰত কিমানটা উপজাতি আছে তাৰে বিষয়ত আজি আলোচনা কৰিম আৰু কোনকেইটা জাতি কোনটা উপজাতি এছটি আৰু এছচিৰ তালিকাত অন্তৰ্ভুক্ত হ'ব আজি আমি এই বিষয়ত আমি আলোচনা কৰিম। হয়, নমস্কাৰ। মই বিজয় পানিকাৰ। আপোনালোকে চাই আছে আদিবাসী অফিচিয়েল অসম। আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। প্ৰথমতে আমি জানিম অসমত এছটিৰ মৰ্যাদা লাভ কৰা জনজাতীয় লোকসমূহ হ'ল বড়ো, ৰাভা, গাৰো, কাৰ্বি, সোণোৱাল কছাৰী, মিচিং, দেউৰী, ডিমাচা, হাজং, খাচী, জয়ন্তীয়া, কুকি লোকসকলে এছটিৰ মৰ্যাদা লাভ কৰি আছে। আৰু এছচিৰ ক্ষেত্ৰত চাবলৈ যাওঁ হ'লে কাইবাৰ্তা, জলিয়া, কাইবাৰ্তা, বানচৰচ, ধুবি, বানচপহৰ, জালৈ মালৈ, নামাচুৰ্দ, হীৰা, মেয়ৰ, ধুবি, মুচি আদি লোকসকলে এছচিৰ মৰ্যাদা লাভ কৰি আছে। এতিয়া অসমৰ ক্ষেত্ৰত আদিবাসী চাহ জনগোষ্ঠী সমাজখনৰ মাজত অনেক জাতি উপজাতি সম্প্ৰদায়ৰ লোকসকল আছে। কিছুমান হ'ল ওৰাং, মুণ্ডা, চাওতাল, খাৰিয়া, তাঁতী, কুৰ্মী, ঘাটুৱাৰ, বাগুৱাৰ, গোৱালা, কমাৰ, কালিন্দী, কিষাণ, কৈৰী, খণ্ডাইত, খণ্ডাল, গড়াইত, গঞ্জু, গাঞ্জুলু, ঘাঁচি, গণ্ড, চাওৰা, বৰাইক, চুন্দি, চবৰ, তেলি, তুৰি, তেলেঙ্গা, চাহু, হাজাম, পাতৰ, ধানুৱাৰ, পানিকা, পৰ্জা, বাগটি, বাৰৈ, বেদিয়া, ভূমিজ, ভূঞা, মানকি, মাহেলি, মুধি, মিৰ্ধা, ৰবিদাস, ৰাজুৱাৰ, ৰোহিদাস, লোহাৰ, হাড়ি ইত্যাদি। অধিকাংশ চাহ জনজাতিৰ টি গাৰ্ডেন ৱাৰ্কাৰ গোষ্ঠীয়ে 1977 চনৰ তাৰিখৰ পাছত স্বাধীনতাৰ সময়ত অসমত অবেচি অদাৰ বেকৱাৰ্ড ক্লাছ হিচাপে মান্য হৈছিল। 2017 চনৰ এক চৰকাৰী ৰিপৰ্ট অনুসাৰে অসমৰ টি ট্ৰাইব হিচাপে পৰিচিত প্ৰায় 96খন উপগোষ্ঠী চাব গ্ৰুপত আছে আৰু সেই 96 উপগোষ্ঠীৰ ভিতৰত 37 গোষ্ঠীক এছটি শিডিউল ট্ৰাইবছ হিচাপে চুপাৰিচ কৰা হৈছে আৰু কিছুমান 27 গোষ্ঠীক এছচি শিডিউল কাষ্ট হিচাপে চিনাক্ত কৰা হৈছে। যদি এজন ব্যক্তি চাহ বাগিচাৰ কৰ্মী দলৰ টি গাৰ্ডেন ৱাৰ্কাৰ অন্তৰ্গত আহে, তেওঁ হয়তো অবেচি টি ট্ৰাইব পটভূমিৰ বিভিন্ন উপগোষ্ঠীৰ নিজস্ব উৎপত্তি যেনে চাওতাল, ওৰাং, মুণ্ডা, গড়, খাৰিয়া আদি, যিবোৰ চাহ জনজাতি হিচাপে ধৰা হয়, কিন্তু অসমত ইহঁতক বনবিধিৰ এছটিৰ স্বীকৃতি মাত্ৰ কিছু গোষ্ঠীৰ বাবে চুপাৰিচ চিনাক্ত কৰা হৈছে। বহু টি গাৰ্ডেন ৱাৰ্কাৰ আদিবাসী টি ট্ৰাইব গোষ্ঠী সদস্যই দাবী কৰিছে যে ইহঁত মূল আদিবাসী ট্ৰাইবেল ঝাৰখণ্ড অঞ্চলৰ মূল উপজাতি জাতিৰ বংশ, সেয়ে অসমত এছটিৰ স্বীকৃতি পাব লাগে। এতিয়া অসমত আদিবাসী চাহ জনগোষ্ঠীসকলে এছটি পায় নেপায় এইটো সম্পূৰ্ণ কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰ আছে। গতিকে আজিৰ এই ভিডিঅ'খনত মই আমাৰ অসমত কিমানটা জাতি জনগোষ্ঠী এছটিৰ মৰ্যাদা লাভ কৰি আছে আৰু আমাৰ আদিবাসী চাহ জনগোষ্ঠীসকলে এছটিৰ পাব নাপায় এই গোটেই বস্তুবিলাক আপোনালোকৰ আগত দাঙি ধৰিলোঁ। ভিডিঅ'টো আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব আৰু পাৰিলে আপোনালোকে শ্বেয়াৰ কৰিব। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।